হয়, প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকলৈ পোনপ্ৰথমে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত উপস্থিত আছোঁ ঢকুৱাখানাৰ হোজগাঁৱত আৰু হোজগাঁৱৰ ঢকুৱাখানাৰ চিৰপ্ৰবাহমান চাৰিকৰীয়া নৈৰ পাৰত সমূহীয়াভাৱে গৰু ছাট মৰা পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগী পোনে পোনে এটা সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে চহা অসমীয়াৰ মাজত ব্যাপক আনন্দ উল্লাসে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢকুৱাখানাৰ চিৰপ্ৰবাহমান চাৰিকৰীয়া নৈৰ পাৰত এইদৰে ঢকুৱাখানাৰ হোজগাঁৱৰ ৰাইজ একত্ৰিত হৈ এনেদৰে তেওঁলোকে সমূহীয়াভাৱে ছাট মৰা পৰিলক্ষিত হৈছে। পোনে পোনে এজন কৃষকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, কেনেদৰে আপোনালোকে সমূহীয়াভাৱে ছাট মাৰিছে আৰু সবিশেষ কি ক'ব? আমি আৰু বহাগৰ বিহু বুলি আজি পহিলা বহাগৰ বিহু তাতে আমি সকলো ৰাইজে মিলি একে ঠাইতে একে নদী চাৰিকীয়া নদীত আমি গা ধোৱা গৰু ছাট মাৰি সকলোখিনি নিয়ম নীতি মাধ্যমেৰে আমি গৰু ছাট মাৰি আমি নোৱাৰোঁ। আৰু এয়া ঢকুৱাখানাৰ পৰা আমি আপোনালোকক গৰু বিহুৰ পৰিৱেশ দেখুৱাই আছিলোঁ। ঢকুৱাখানাতো উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে অসমীয়া লোকসকলৰ মাজত আৰু আজি গৰু বিহুৰ উপলক্ষে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে নিজৰ গোধনক উলিয়াই আনিছে, গা ধুৱাইছে, নোৱাইছে, ধুৱাইছে, গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। অসমীয়াৰ অতি আদৰৰ এয়া বহাগ বিহু, ৰঙালী বিহুৰ উপলক্ষে এতিয়া প্ৰতিজন অসমীয়াৰ গা 7খন 8খন, কিয়নো ৰঙালী বিহু মানে আচলতে অসমীয়াৰ মন ৰাইজাই কৰা বতৰ। ৰঙালী বিহু মানে প্ৰতিজন অসমীয়াৰ মন ৰঙীন হোৱা বতৰ। বিহুৰ 7 বিহুৰ প্ৰথমটো বিহুৱে গৰু বিহু, গতিকে গৰু বিহুৰ উপলক্ষে পৰিৱেশসমূহ কেনেকুৱা ধৰণৰ সৃষ্টি হৈছে সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাই যোৱাৰ চেষ্টা কৰিম।